ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ সন্মুখত দুটা প্ৰত্যাহ্বান আছিল, এটা বিধানসভাৰ নিৰ্বাচন আৰু এটা ৰঙালী বিহু উদযাপন। আৰু দুইটাই তুলনামূলকভাৱে কোভিডৰ আতংকৰ মাজতো তুলনামূলকভাৱে দুইটা অনুষ্ঠানেই, এটা গণতন্ত্ৰৰ উৎসৱ আৰু আনটো আমাৰ জাতীয় উৎসৱ, দুইটা অনুষ্ঠানেই আমি সুকলমে পাৰ কৰিব পাৰিছোঁ। আৰু তাৰ লগে লগে সমান্তৰালভাৱে কোভিডৰ পৰিৱেশো আগতকৈ কিছু জটিল হোৱাও আমি দেখা পাইছোঁ। আজিৰ দিনটোত অসমত কোভিডৰ পেচেণ্ট 4070 জন এক্টিভ পেচেণ্ট আছে। গধূলিলৈকে অলপ পজিশ্যনটো চেঞ্জ হ'ব, কাৰণ আজিৰ দিনটোৰ পজিটিভ আৰু ডিসচাৰ্জ গোটেইখিনি যোগ হোৱাৰ পিছত পৰিৱেশটো অলপ সলনি হ'ব। কিন্তু এই মুহূৰ্তলৈকে আমাৰ 4069 জন কোভিড পেচেণ্ট আছে আৰু মৃত্যুৰ দৰ 0.51 আছে, অৰ্থাৎ যিটো মৃত্যুৰ দৰ আমি মেইনটেইন কৰিছিলোঁ 0.51, 0.50, সেইটোতে আমি মেইনটেইন কৰিছোঁ। এতিয়া যিটো গোটেই আলোচনাৰ বিষয় হ'ল যে যোৱা 20 মাৰ্চৰ পৰা আজিলৈকে কোভিডৰ পৰিৱেশটো কেনেকৈ সলনি হৈছে। 20 মাৰ্চৰ পৰা 26 মাৰ্চ এই সপ্তাহটোত আমাৰ কোভিডৰ এভাৰেজ কেছ আছিলে 36টা প্ৰতিদিনে। 27 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে আমাৰ প্ৰতিদিনে পজিটিভ কেছ বাঢ়ি গ'ল 51টালৈকে। 3 পৰা 9 এপ্ৰিল এই সময়খিনিত আমাৰ পজিটিভ কেছ বাঢ়িলে 146লৈকে। আৰু 10 পৰা 16 এপ্ৰিললৈকে আমাৰ পজিটিভ কেছ আমি প্ৰতিদিনে পোৱা আৰম্ভ কৰিলোঁ 484টা। তাৰ আন এটা কাৰণো আছে যে 20 মাৰ্চৰ পৰা 26 মাৰ্চলৈকে আমাৰ টেষ্ট হৈছিল 13,000, 27ৰ পৰা 2 এপ্ৰিললৈকে 10,000, 3 পৰা 9 এপ্ৰিললৈকে 17,000 আৰু 10ৰ পৰা 16 এপ্ৰিললৈকে আমাৰ টেষ্ট হৈছে প্ৰতিদিনে 54,000। গতিকে টেষ্ট যেতিয়া যোৱা সপ্তাহটোত প্ৰায় 50,000 অতিক্ৰম কৰি গ'ল, আমি 484টা কেছ আমি পজিটিভ পালোঁ, কিন্তু আমাৰ পজিটিভিটি ৰেট এভাৰেজ ষ্টিল বিলো 1%, 0.88। কোনোবা দিনা 1.27 হৈছে, কোনোবা দিনা 1.2, কোনোবা দিনা 0.50, কিন্তু আমি যদি এভাৰেজ 10ৰ পৰা 16 তাৰিখলৈকে আমি চাওঁ, আমাৰ পজিটিভিটি ৰেট আছিলে 0.88। তাৰমানে আমি 1%ৰ তলত আজিৰ দিনটোতো আছোঁ। জিলা ৱাইজ এটা ডেটা ইম্পৰ্টেণ্ট। অসম চৰকাৰৰ শিক্ষা বিভাগে জিলা উপায়ুক্তসমূহলৈকে আজি এটা নিৰ্দেশ জাৰি কৰিছে যে যিখন জিলাতে 100টা পজিটিভ কেছ আছে, সেইখন জিলাতে এলিমেণ্টাৰী স্কুলসমূহ বন্ধ হৈ যাব, অৰ্থাৎ ক্লাছ 5লৈকে শ্ৰেণী নহ'ব। য'ত যোন জিলাত 100টাতকৈ ওপৰত পজিটিভ কেছ আছে। সেই দৃষ্টিকোণৰ পৰা কামৰূপ মেট্ৰত আছে 1860টা, ডিব্ৰুগড়ত 323টা, কামৰূপ ৰুৰেলত 285টা, নগাঁৱত 144টা, যোৰহাটত 133টা, তিনিচুকীয়াত 131টা, কাছাৰত 120টা আৰু শোণিতপুৰত 119টা। আন জিলাসমূহত আজিৰ দিনতো এক্টিভ কেছ 100তকৈ তলত আছে। আমাৰ শিক্ষা বিভাগে গোটেই দায়িত্বটো জিলা উপায়ুক্তক দিছে। জিলা উপায়ুক্তসকলে যেতিয়াই দেখিব যে মোৰ জিলাত প্ৰতিদিনে 100তকৈ বেছি এক্টিভ কেছ হ'ব আৰম্ভ কৰিছে, তেওঁলোকে সেই জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰি দিব। চৰকাৰে বেলেগ আৰু নিৰ্দেশ নিদিয়ে। Authority has been given to the Deputy Commissioner as and when they found that they have more than 100 active cases
টোটেল পাৰ ডে এক্টিভ টু 100 বহুত ডিষ্ট্ৰিক্টত নহ'ব টোটেল তাৰমানে এভাৰেজ 10টা কেছ যদি হৈছে 10 দিনৰ আমি ধৰোঁ যদি কোনোবা ডিষ্ট্ৰিক্টত টোটেল 10 দিনত 100টা কেছ হৈছে হস্পিটালত 100টা আছে বা এক্টিভ কেছ 100টা আছে তেতিয়াহ'লে তেওঁলোকে LP স্কুলখিনি বন্ধ কৰি দিব ডিষ্ট্ৰিক্ট কেইখন আকৌ এবাৰ কৈছে এইটো কিন্তু আজি ৰাতি আকৌ পৰিৱেশটো বদলি যাব পাৰে কামৰূপ মেট্ৰ' ডিব্ৰুগড় কামৰূপ ৰুৰেল নগাঁও যোৰহাট তিনিচুকীয়া কাছাৰ শোণিতপুৰ আছে 119টা এইটো কিন্তু এদিনৰ পজিটিভ নহয় লাষ্ট 7 এপ্ৰিলৰ পৰা 16 তাৰিখলৈকে 10 দিনৰ পজিটিভ গতিকে যদি 10 দিনত 100টা কেছ আছে বা ততোধিক আছে তেতিয়াহ'লে তেওঁলোকে বন্ধ কৰি দিব এতিয়া ধৰক আমাৰ সাউথ সালমাৰা মাজুলী 3টা কেছ আছে গতিকে তাত 10 দিনত 3টা গতিকে তাত স্কুল বন্ধ কৰাৰ কোনো মিনিং নাই গতিকে প্ৰাথমিক বিদ্যালয় সেই ডিষ্ট্ৰিক্টবিলাকত বন্ধ হ'ব য'ত 100টাতকৈ এক্টিভ কেছ বেছি হৈছে আৰু অহা কালিৰ পৰা এইটো প্ৰযোজ্য হ'ব জিলা উপায়ুক্তসকলে আমাক আৰু সুধি থাকিব নালাগে য'তেই তেওঁলোকে লোকেলি দেখিব যে 100তকৈ কেছ বেছি হৈছে LP স্কুল আপ টু ক্লাছ 5 তেওঁলোকে বন্ধ কৰি দিব আমাৰ নিয়মিত আমাৰ টেষ্ট আমি 1 লাখলৈকে লৈ যোৱাৰ আমাৰ পৰিকল্পনা আছে আমি আপোনালোকক উল্লেখ কৰাৰ দৰে আমি বৰ্তমান যোৱা সপ্তাহটোত এভাৰেজ আমি 54,815টা কৰিব পাৰিছোঁ বিহু নহ'লে হয়তো আমি 1 লাখৰ ওচৰা-ওচৰি গ'লোহেঁতেন কিন্তু আজিৰ পৰা হয়তো টেষ্ট 1 লাখতকৈ 1 লাখ হয়তো হোৱাৰ সম্ভাৱনা আছে আমাৰ এই যে এক্টিভ কেছ 4,069টা আছে তাৰে 3,258 জনে ঘৰত আছে আৰু 811 জনহে আজিৰ দিনত আমাৰ হস্পিটালত আছে আপোনালোকক যদি আমি ক'ব যাওঁ যে লাষ্ট ইয়াৰত আমি ICUৰ সংখ্যা বঢ়াইছিলোঁ 1000 আৰু ভেন্টিলেটেড বেডৰ সংখ্যা আমি বঢ়াইছিলোঁ 1156 সেই দৃষ্টিকোণৰ পৰা আজি আমাৰ বেড আছে আইসোলেশ্যন বেড উইদাউট অক্সিজেন আমাৰ আছে 3,301টা তাৰ পৰিৱৰ্তে বেড অকুপাই কৰি আছে হস্পিটালত 592 জনে অক্সিজেন বেড আছে আমাৰ 718টা তাৰ বিপৰীতে আমাৰ পেশেন্ট আছে 137 জন ICU বেড আমি এতিয়া নৰ্মেল পেশেন্টখিনিৰ কাৰণে তো আমি ৰাখি থৈছো এক্সিডেন্ট বা আন কোভিডৰ কাৰণে আজিৰ দিনত আমি ICUত মাত্ৰ 65 জন আমাৰ পেশেন্ট আছে ইন ICU আৰু ICUত থকাৰ লগত আকৌ ভেন্টিলেটৰৰ সৈতে আমাৰ হাতত আছে 17 জন এইটো হৈছে 811ৰ ব্ৰেকআপ 592 উইদাউট অক্সিজেন 137 উইথ অক্সিজেন 65 ইন ICU আৰু 17 ICUত আছে উইথ ভেন্টিলেটৰ তাৰমানে তেওঁলোক সিৰিয়াস যি 17 ICU উইথ ভেন্টিলেটৰ আছে আমাৰ বাকি অক্সিজেন সিলিন্ডাৰে হওক ভেন্টিলেশনে হওক মই আগত কোৱাৰ দৰে আমাৰ ICU বেড আজিৰ দিনত গোটেই অসমত 850 এভেইলেবল আছে ভেন্টিলেটৰ থকা বেড 1129টা আছে অক্সিজেন সিলিন্ডাৰ আমি দিয়া আছে 3,441টা আৰু অক্সিজেন কনসেন্ট্ৰেটৰো আছে আমাৰ 1,190টা অৰ্থাৎ আমাৰ আইসোলেশন বেড আজিৰ দিনত আমাৰ 4,764টা আমাৰ হাতত আছে এম্বুলেন্সও আমি 100খন নতুনকৈ দিছো আজিৰ দিনত যেটো গোটেই দেশত চৰ্চা হৈ আছে সেইটো হৈছে অক্সিজেন যে বহুত ৰাজ্যত অক্সিজেনৰ নাটনি হৈছে আৰু সেই লৈ পেলাই সমগ্ৰ দেশত চৰ্চা হৈ আছে আমাৰ ৰাজ্যখনত অক্সিজেন ধৰি ৰাখিব পৰাকৈ
কোভিডৰ সময়ত আমি 240 মেট্ৰিক টনৰ এটা কেপাচিটি ইনষ্টল কৰিছিলোঁ গোটেইকেইখন মেডিকেল কলেজতে ডাঙৰ ডাঙৰ ক্ৰায়োজেনিক ইঞ্জিনৰ আমি ক্ৰায়োজেনিক ষ্ট'ৰ আমি অক্সিজেন ৰাখিব পৰা ষ্ট'ৰ আমি ব্যৱস্থা কৰিছিলোঁ সেইকাৰণে যোৱাবাৰ কোভিডৰ তুলনাত আমাৰ অক্সিজেন ষ্ট'ৰেজ কৰি ৰাখিব পৰাৰ ক্ষমতা 288 মেট্ৰিক টনলৈকে বৃদ্ধি হৈছে এগেইনষ্ট 43 মেট্ৰিক টন অৰ্থাৎ আগত যিটো আমাৰ অক্সিজেন ধৰি ৰাখিব পৰা কেপাচিটি 43 মেট্ৰিক টন আছিল সেই 43 মেট্ৰিক টন এতিয়া আমাৰ বৃদ্ধি হৈছে 239.4 মেট্ৰিক টন সেইকাৰণে আমি অক্সিজেনৰ নাটনিক খুব সোনকালে আমি অক্সিজেনৰ নাটনি আমি হয়তো ফেচ কৰিব নালাগে কাৰণ আজি আমাৰ মেডিকেল আৰু ইণ্ডাষ্ট্ৰিয়েল দুইটা অক্সিজেন লগ লাগি আমাক প্ৰয়োজন হৈ আছে প্ৰতিদিনে 40 মেট্ৰিক টন 40 মেট্ৰিক টনৰ বিপৰীতে আমাৰ হাতত আছে 288 মেট্ৰিক টন তাৰমানে অক্সিজেন আজিৰ দিনত আমাৰ সাফিচিয়েন্টলি আমাৰ হাতত আছে কিন্তু বহুত পেচেণ্টে যদি আইচিইউত আহি যায় তেতিয়া কথাটো কি হয় ক'ব পৰা নাযায় কিন্তু আজিৰ পৰিস্থিতিত আমাৰ অক্সিজেন 288.19 মেট্ৰিক টনত আছে এগেইনষ্ট ৰিকুৱাৰমেণ্ট অফ 40 মেট্ৰিক টন অক্সিজেন আমি বাহিৰৰ পৰা কিনো কিন্তু অসমত আমি কিছু অক্সিজেন ইউনিট যোৱা বছৰটোত আমি আমাৰ ভিতৰতে আমি নিৰ্মাণ কৰিছোঁ অৰ্থাৎ 19টা অক্সিজেন প্লান্ট আমি আমাৰ মেডিকেল কলেজ হস্পিটালবিলাকত আমি কাৰখানা বনাইছোঁ য'ত আমি হস্পিটালৰ ভিতৰতে অক্সিজেন প্ৰডিউচ কৰিব পাৰোঁ তেনেকুৱা আমাৰ ইউনিট আমি বনাইছোঁ 19টা এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া আমাক 3টা দিছিলে ষ্টেট গভৰ্ণমেণ্টে নিজৰ ইনিচিয়েটিভত 10টা আৰু 6টা ভাৰত চৰকাৰে দিছিলে এই 19টাৰ আমাৰ 8টা আমি কমপ্লিট কৰিছোঁ আৰু 6 মেট্ৰিক টন অক্সিজেন এতিয়া হস্পিটালবিলাকত নিজে নিজে প্ৰডাকশ্যন হয় উইদিন দ্য হস্পিটাল ভাৰত চৰকাৰে যোৱাকালি আৰু 6টা আমাক প্লান দিম বুলি কৈছে আৰু এই গোটেইখিনি যদি আমি চাব যাওঁ তেতিয়াহ'লে হয়তো অহা 45 দিনৰ ভিতৰত অসমৰ প্ৰতিখন জিলা হস্পিটালতে আমাৰ একোটা অক্সিজেন প্লান্ট হ'ব মেডিকেল কলেজ আৰু জিলা হস্পিটাল 1 মেট্ৰিক টনৰ পৰা 5 মেট্ৰিক টন আমি প্ৰডিউচ কৰিব পাৰিম প্ৰত্যেক হস্পিটালৰ লগতে প্লাছ 288 আমি ষ্ট'ৰ কৰিব পাৰোঁ এই দুইটা যদি কেপাচিটি আমি লগাই দিওঁ তেতিয়াহ'লে প্ৰতিদিনে 10-15 হাজাৰ কেছ নোহোৱালৈকে অক্সিজেনৰ নাটনিৰ সম্ভাৱনা আমাৰ ইয়াত নাই বুলি আমি ক'ব পাৰোঁ কিন্তু পৰিৱেশটো কি হয় কি নহয় এইটো ভৱিষ্যতৰ কথাটো আজি ক'ব নোৱাৰোঁ কিন্তু আজিৰ দিনত এই পৰিৱেশটো আমি ক'ব পাৰোঁ বাকি আমাৰ যিখিনি প্ৰয়োজনীয় ঔষধ সামগ্ৰী আমাৰ গোটেই আছে ভাৰতত অক্সিজেনৰ পিছত আৰু এটা চৰ্চাৰ বিষয় হৈছে ইনজেকশ্যন ৰেমডিচিভিৰ এসময়ত ভাৰতবৰ্ষত ICMR গাইডলাইন আছিলে যে ৰেমডিচিভিৰ এজন পেচেণ্ট যেতিয়া খুব ক্ৰিটিকেল হৈ যায় তেতিয়া ইউজ কৰিব লাগে আমি গুৱাহাটী মেডিকেল কলেজত বা অসমৰ হস্পিটালত মডাৰেটলি ক্ৰিটিকেল হওঁতে আমি ৰেমডিচিভিৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিলোঁ আৰু আমাৰ ৰিজাল্টটো খুব ভাল আছিলে সেইকাৰণে আমাৰ মৰ্টেলিটি কমিছিলে এতিয়া ICMRও নতুনকৈ নিৰ্দেশ দিলে যে প্ৰথম 5 দিনতে ৰেমডিচিভিৰ ইউজ কৰিব লাগে এট দ্য মডাৰেট ষ্টেজ যে 5 দিনেই গোল্ডেন ডেজ বুলি কৈছে যেনেকৈ এটা এক্সিডেণ্ট হ'লে 2 ঘণ্টা গোল্ডেন আৱাৰ বুলি কয় তেনেকৈ এতিয়া ICMRে কৈছে যে ফাৰ্ষ্ট 5 ডেজ আৰ দ্য গোল্ডেন ডেজ এতিয়া এই নিৰ্দেশ অহাৰ লগে লগে গোটেই ভাৰততে ইনজেকশ্যন ৰেমডিচিভিৰৰ এটা নাটনি দেখা গৈছে অসমত বৰ্তমান আমাৰ হাতত 12,861টা ভায়েল অৰ ড'জেছ অফ ইনজেকশ্যন আমাৰ হাতত আছে ৰেমডিচিভিৰ সেইকাৰণে আমি অন্তত এপ্ৰিল মাহত
ৰেমডিচিভিৰৰ কোনো নাটনি দেখা নাই আৰু মে মাহত আমি 1 লাখ ইনজেকশ্যন ইতিমধ্যে অৰ্ডাৰ দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ ৰেমডিচিভিৰ একেলগে 1 লাখ কোনেও দিব নোৱাৰে কিন্তু লাহে লাহে তেওঁলোকে অন্ততঃ আমাক দি থাকিলে আমি মে মাহতো কিবা নাটনি হলে আমি জোৰা টাপলি মাৰিব পাৰিম বুলি বিশ্বাস কৰোঁ কিন্তু এপ্ৰিলত নাটনিৰ কোনো সম্ভাৱনা নাই কাৰণ আমাৰ হাতত 12,000 ডোজ আছে আজি আমি আৰু 5,000 পাম 25 তাৰিখে আৰু 5,000 পাম সো টোটাল এই মাহত আমাৰ প্ৰজেক্টেড এভেইলেবিলিটি আছে 22,000 ডোজ সো that should be enough for this month হেনেকে আমি প্ৰজেকশ্যন এটা লৈছোঁ খালি এটা কথা মই ক'ব খুজিছোঁ যে ইনজেকশ্যন ৰেমডিচিভিৰ বজাৰত 4,000 টকা দাম এটা ইনজেকশ্যন আমাৰ মেডিকেল কলেজত এতিয়া এপিএল পেচেণ্টৰ কাৰণে ইনজেকশ্যনটো 1652 টকাত উপলব্ধ হ'ব এইটো যদি এপিএল পেচেণ্ট হয় তেওঁলোকে ইনজেকশ্যনটো 1652 টকা তেওঁলোকে খৰচ কৰিব লাগিব প্ৰতি ডজৰ কাৰণে বজাৰত ইয়াৰ দাম 4,000 টকা কিন্তু যোনে বিপিএল পেচেণ্ট 3 টকীয়া যাৰ আমাৰ যিটো কয় বিনামূলীয়া চাউলৰ যাৰ কাৰ্ড আছে বা অন্যথাই যদি মেডিকেল কলেজৰ প্ৰিন্সিপালসকলে ভাবে যে পেচেণ্টৰ ঘৰৰ অৱস্থা বেয়া তেতিয়া তেওঁলোকে এইটো বিনা পইচাতে উপলব্ধ হৈ থাকিব কিন্তু আদাৰৱাইজ সৰকাৰী কৰ্মচাৰী ব্যৱসায়ী বা এপিএল পেচেণ্টসকলৰ কাৰণে এটা কনসেশন প্ৰাইস অফ 1652 ইট উইল বি এভেইলেবল বজাৰত ইয়াৰ দাম 4,000 টকা গতিকে এইটো আমি 1652 টকা আমি দি থাকিম ভ্যাকসিনেশনৰ ষ্টেটাসটো আপোনালোকক মই দিব খুজিছো আমাৰ অসমত ভ্যাকসিনেটেড এতিয়া আমি কৰিছো 15,67,430 people 15,67,430 person ইয়াৰে ফাৰ্স্ট ডোজ আমি ভ্যাকসিন দিছো 12,84,432 জন বিনামূলীয়া বিপিএল মানে যাৰ বিনামূল্যৰ ৰেশন কাৰ্ড আছে চাউল পোৱা ৰেশন কাৰ্ড আছে আৰু কাৰোবাৰ যদি ৰেশন কাৰ্ড নাইও প্ৰিন্সিপালক আবেদন কৰে যে মই অতি দুখীয়া প্ৰিন্সিপালক আমি কৰ্তৃত্ব দিছো বিনামূলীয়া কৈ দি দিব বেসিক্যালি কিছুমানৰ তাত কাৰ্ড নাই কিন্তু তেওঁ বিপিএল হয় তেওঁলোকে প্ৰিন্সিপাল বা সুপাৰিনটেন্ডেন্টক তেওঁলোকৰ ঘৰৰ মানুহে আবেদন কৰিলে এটা আমি বিনামূলীয়া কৈ দি দিম কিন্তু বাকি যিসকল ব্যৱসায়ী বা সৰকাৰী কৰ্মচাৰী বা আন ধৰণে অৱস্থা সম্পন্ন মানুহ আহে তেওঁলোকে 1652 টকা দিব পাৰ ডোজ অফ ইনজেকশ্যনৰ কাৰণে এতিয়া আমাৰ ভ্যাকসিন আমাৰ 15,67,430 গৰাকী ব্যক্তিক আমি দিলো তাৰে ফাৰ্স্ট ডোজ আমি দিলো 12,84,432 জনক সেকেন্ড ডোজ আমি দিব পাৰিলো 2,82,998 জনক 82,998 যোৱা 3-4 দিনত আমাৰ ইয়াত ভ্যাকসিনৰ এটা শৰ্টেজ আছিল যোৱা কালিলৈকে আমাৰ ভাৰত চৰকাৰে আমাক কেবা লাখো ভ্যাকসিন পঠিয়ালে আমাৰ হাতত আজি দিনত ভ্যাকসিন এভেইলেবল আছে 6,07,000 যোৱা পৰখি ৰাতি আমি এই ষ্টৰখিনি পালো আজি গোটেই দিনটোত আমাৰ ডিস্ট্ৰিবিউশন বিলাক চলি আছে গতিকে কালি বাদ দি পৰহিৰ পৰা সকলোৱে যিসকলে ফাৰ্স্ট ডোজ লৈছিলে সেকেন্ড ডোজৰ কাৰণে চিন্তা কৰি আছিল তেওঁলোকে সেকেন্ড ডোজ পাব আৰু যিসকলে ফাৰ্স্ট ডোজ ল'ব ইচ্ছা কৰে তেওঁলোকৰ কাৰণেও ফাৰ্স্ট ডোজ উপলব্ধ থাকিব আমি জিলা উপায়ুক্তসকলক এটা নিৰ্দেশ দিছো যে কলেজ আৰু স্কুলসমূহত তেওঁলোকে ক্যাম্প পাতি 45 ইয়াৰ্ছৰ ওপৰৰ টিচাৰ আৰু ফেকাল্টি সকলক তেওঁলোকে ভ্যাকসিনেশন কৰাত প্ৰায়োৰিটি দিব পৰখি ৰাতি আগত আমাৰ 88,000 আছিল কিন্তু কালি আমাৰ
প্ৰায় 5 লাখ ভেকচিন আমাৰ আহি পৰহি ৰাতি মিলাই ফাৰ্ষ্ট ড'জো কোনোবাই পাব কোনোবাই ছেকেণ্ড ড'জো পাব গতিকে এতিয়া আমি 6,07,000 ভেকচিন আমাৰ আছে তাৰমানে এই মাহটো আমাৰ দিয়াৰ কাৰণে কাৰণ প্ৰতিদিনে আমাৰ যিটো কেপাচিটি আছে 50,000 কৈ দিয়াৰ গতিকে 12 দিন এই মাহটো আমাৰ ভেকচিনৰ কোনো শৰ্টেজ নাথাকে এই মাহ এতিয়া আমি ডিসি সকলক কৈছো কাৰণ মোৰ মতেদি 6 লাখ মানুহ হস্পিটালত ইনজেকশন লব ভেকচিন লব অহাটো দিগদাৰ আছে সেই কাৰণে আমি এই ভেকচিনৰ ষ্টকটো সোনকালে যাতে শেষ কৰি ভাৰত চৰকাৰৰ পৰা নতুন আনিব পাৰো সেই কাৰণে আমি জিলা উপায়ুক্ত সকলক কৈছো যে কলেজ আৰু স্কুল বিলাকৰ কেম্প পাতি তাতে ভেকচিনটো দি দিব লাগে 2-3 দিন লব কিন্তু তেওঁলোকে আজিৰ পৰা এটো আমি নিৰ্দেশ দিছো যে ভ্যাকসিনেশন ক্যাম্প শুড বি অর্গানাইজড ইন কলেজ এন্ড স্কুল সো দ্যাট শিক্ষক সকল যাৰ বয়স 45 ৰ ওপৰত আমি ফাৰ্স্ট প্ৰায়োৰিটি দিব পাৰো ইভেন আপোনালোকৰ যিবিলাক নিউজ পেপাৰ মিডিয়া হাউস আছে আপোনালোকে আমাক মাটি লৈ যাব পাৰিব আমাৰ সিস্টাৰ এটাত ভ্যাকসিনেশন কৰি দিব বাট 45 ৰ ওপৰত আৰু তেনেকুৱা যাৰ যাৰ ওয়ার্ক প্লেস আছে কোনোবা টেলিফোন কোম্পানী কোনোবা আন কিবা ব্যৱসায় প্ৰতিষ্ঠান যত 100কৈ বেছি কৰ্মচাৰী আছে জিলা উপায়ুক্তক মাতিলে আমি তাতে গৈ ভ্যাকচিন দিয়াৰ ব্যৱস্থা কৰিম তেওঁলোক হস্পিটালত আহিব নালাগে যেহেতু এতিয়া আমাৰ লগত অন্তত অহা 12 দিনলৈকে সাফিসিয়েন্ট ডোজ আছে আৰু 6 লাখ আমি কনজিউম কৰো মানে ভাৰত চৰকাৰে আমাক আৰু পঠাই দিব আমাৰ ইয়াতে অলপ ইলেকশনৰ সময়ত ভ্যাকচিনৰ কনজিউম কম হোৱা কাৰণে আমি কম পাইছিলো কিন্তু এতিয়া আমি কনজাম্পশনটো বঢ়াই দিয়াৰ লগে লগে একেলগে ভাৰত চৰকাৰে আমাক 6 লাখ পঠাই দিছে অহা কালি আৰু 1 লাখ দিব না ঠিক আছে সোমবাৰদিনা আৰু 1 লাখ দিম বুলি কৈছে না another 1 lakh is also on way পৰহিৰ পৰা কাৰণ আজি এতিয়া মেডিকেল বা গুৱাহাটী নাৰ্সিং হোম বিলাকত যিবিলাকে ফাৰ্স্ট ডোজ লৈছিল তেওঁলোকে সেকেন্ড ডোজ ল'ব পাৰিব গুৱাহাটীত এভেইলেবল হৈ গল কিন্তু বাকি জিলা বিলাকত যোৱা কালি ৰাতি পুৱা গৈছে আজি জিলাই পাইছে জিলাৰ পৰা আকৌ ভ্যাকসিনেশন সেন্টাৰত যাব কালি দিনটো তথাপিতো মই গ্যাপ দিছো কিবা কাৰণত গৈ নাপাব পাৰে কিন্তু পৰহিৰ পৰা ইট উইল বি available বাকি আপোনালোকে জানে যে এয়াৰপোৰ্টত আমি এতিয়া বাহিৰৰ পৰা কোভিড নিউট্ৰেল সাৰ্টিফিকেট লৈ আহিলেও আমি মনা নাই যদি তেওঁলোক বাহিৰৰ পৰা আহে তেতিয়াহলে ইয়াতে টেষ্ট কৰিব লাগিব আৰু মোৰ এটা অনুৰোধ যে এই যেটো ভাইৰাস আমি দেখা পাইছো এটি ইউকে ভেৰিয়েন্ট খুব সোনকালে ফাষ্ট স্প্ৰেড হয় সেই কাৰণে অসমৰ বাহিৰৰ পৰা অহা যিকোনো মানুহৰ লগতে যেতিয়ালৈকে তেওঁলোকৰ আৰটিপিসিআৰ নিগেটিভ নুলাই ঘৰৰ মানুহে হওক বন্ধু বান্ধৱে হওক লগ নধৰিলে ভাল আমাৰ যদি আপোনালোকৰ অফিসতো কোনোবা এজন দিল্লীৰ পৰা মানুহ আহে ফটক কৰি তেওঁৰ লগত কথা বতৰা পাতিব নালাগে যেতিয়ালৈকে তেওঁ আৰটিপিসিআৰ নিগেটিভ ৰিপৰ্ট নাহে কাৰণ আমি 24 আৱাৰ্ছত দি দিও এই কাৰণে মেইন কথাটো হল যে এইটো যেটো ইউকে ভেৰিয়েন্ট খুব সোনকালে স্প্ৰেড হৈ যায় আৰু খুব লাইট হয় এটা ৰুমত আৰু এয়াৰত ই বহুত দেৰি থাকে বুলি বিভিন্ন গৱেষকে কৈছে যে ই এয়াৰত বহুত দেৰি থাকে সেইকাৰণে ঘৰৰ মানুহো যদি দিল্লীৰ পৰা আহে যেতিয়ালৈকে তাৰ আৰটিপিসিআৰ নিগেটিভ নুলাই বা তেখেতৰ আৰটিপিসিআৰ নিগেটিভ নুলাই তেতিয়ালৈকে বহুত বেছি মিক্স কৰিব নালাগে সোনকালে স্প্ৰেড হৈ যোৱাৰ আশংকা থাকে আৰু আমাৰ অসমতো এতিয়ালৈকে আমি যিমানবোৰ পাই আছিলো ট্ৰেভেল হিষ্ট্ৰী বা তেওঁলোকৰ বন্ধু বান্ধৱকে পাই আছো কিন্তু পৰিবেশটো চাই পেলাই আমি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে লকডাউন বা কাৰ্টেলমেন্ট এবিলাকৰ আমাৰ কোনো পৰিকল্পনা নাই সেৱাক আমি অনুৰোধ কৰিছো যে অভিভাৱক আৰু শিক্ষকসকলৰ লগত অহা 10 দিনত কথা পাতিবৰ কাৰণে আৰু নতুন চৰকাৰ আহিলে যাতে মেট্ৰিকৰ ওপৰত এটা সিদ্ধান্ত ল'ব পাৰে কিন্তু মডেল কোড অফ কণ্ডাক্ট থকা অৱস্থাত আৰু এখন আহিবলগীয়া চৰকাৰৰ আহিবলগীয়া সময়ত আমি বহুত ডাঙৰ সিদ্ধান্ত লোৱা উচিত নহয়
আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি সেৱাক কৈছোঁ যে আপোনালোকে শিক্ষক আৰু অভিভাৱকসকলৰ লগত কথা পাতি ইয়াৰ পজিটিভ আৰু নিগেটিভ দুইটাই আকলন কৰি যিয়ে আপোনালোকৰ প্ৰতিবেদন হয় নতুন চৰকাৰখনৰ হাতত দিব যাতে বাই 4th or 5th May they can announce a decision. সেইকাৰণে আমাৰ এইকেইটা দিনত আমি এইটো যেহেতু এইখন চৰকাৰৰ জাগাত নতুন চৰকাৰ নতুন ধৰণে আহিব আমি মেট্ৰিকৰ ওপৰত আমি একো সিদ্ধান্ত ল'ব খোজা নাই মানে যদি যেহেতু আমি মেট্ৰিক সেৱা আৰু বোৰ্ডৰ এক্সাম লৈ আমি কনসাৰ্ন বাকি এনুৱেল এক্সাম আদি এলিমেণ্টাৰীটো আমি বন্ধ কৰি দিছোঁ কোনোবাই যদি আন কিবা পৰীক্ষা পাতিব খোজে এইটো আমি ক'ব নোৱাৰিম কিন্তু বোৰ্ডৰ পৰীক্ষাৰ ওপৰত সিদ্ধান্ত সেৱাই গাৰ্জেন আৰু হেডমাষ্টাৰ টিচাৰসকলৰ লগত কথা পাতিব কাউন্সিলেও পাতিব আৰু নতুন চৰকাৰে এইটো ক্ষেত্ৰত সিদ্ধান্ত ল'ব আমি নিয়মটো ভাঙিব খোজা নাই এতিয়া মই একো ক'ব খোজা নাই কাৰণ দিছ ইজ এ স্বাস্থ্য বিভাগ হিচাপে এতিয়া মই একো ক'ব খোজা নাই কাৰণ দিছ ইজ এ প্ৰায়ৰিটিভ অফ নিউ গভৰ্ণমেণ্ট আমি কিবা এটা ক'লেই সিদ্ধান্ত ল'লে ইয়াত বহুতটা বিতৰ্কৰ অৱসান হ'ব ইলেকশ্যন কমিশ্যনৰ অনুমতি লাগিব কিবা লাগিব গতিকে 11 মে'ত পৰীক্ষাত আছে পৰীক্ষা 5 তাৰিখে নহয় বুলি ক'লেও নহ'ব গতিকে এইটো লৈ ইমান টেনশ্যন মই ল'ব খোজা নাই কাৰণ মই বিতৰ্কৰ সন্মুখীন হ'ব খোজা নাই কাৰণ ক্লাছ 10ৰ যদি পৰীক্ষা এবাৰ নহয় পিছত নাপাতিলে এডমিশ্যনবোৰ কি মাৰ্কছৰ ওপৰত হ'ব এখন এনাৰ্কি হৈ যাব সেইকাৰণে ইয়াৰ ভাল দিশ বেয়া দিশ গোটেইখিনি কেবিনেটত বহি সিদ্ধান্ত লোৱা কথা এইটো মই হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত লোৱা কথা নহয় গতিকে সেৱাই প্ৰতিবেদন দিব তাৰ ওপৰত স্বাস্থ্য বিভাগেও প্ৰতিবেদন দিব তেতিয়ালৈকে কোভিড বাঢ়িব কমিব সব চাই পেলাই নতুন চৰকাৰে ভাল মনেদি লৈ নতুন সিদ্ধান্ত এটা ল'ব ইয়াত আৰু মই অকলে সিদ্ধান্ত এটা লৈ বিতৰ্কৰ সন্মুখীন হ'ব খোজা নাই আৰু যেহেতু সময় বহুত দিন আছে মই বাকীত সোমাব খোজা নাই মোৰ হাতত 10 দিন আছে এইখন চৰকাৰ মই বহুত বেছি বিতৰ্কিতত যাব খোজা নাই আমি ট্ৰিটমেণ্ট কৰি মানুহখিনিক কৰিব লাগে কাৰো মনত বেয়া পোৱা কোনোবাই পৰীক্ষা পাতিব খুজিছে মই নাপাতো বুলি কৈ এইবিলাক মই বিতৰ্কিত কথাত একোতে সোমাব খোজা নাই আপোনালোকক এটা আভাস দিলোঁ যে কোভিড পৰিৱেশ মোটামুটি অসমত নিয়ন্ত্ৰণাধীন কিন্তু ইউকে ষ্ট্ৰেইনটো বহুত লাইট হয় ই এটা আমাক নেক্সট লেভেললৈকে লৈ যাব পাৰে স্বাস্থ্য বিভাগ অক্সিজেন ৰেমডিচিভিৰ বেড ICU লৈ আমি সাজু হৈ আছোঁ যাতে ভয়াৱহতা হ'লেও আমি ৰাইজক ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু এই কেইটা দিন আমি চাব খুজিছোঁ বাকি সিদ্ধান্তবিলাক আমি এখন চৰকাৰ আহিবলগীয়া হৈ আছে গতিকে বহুত বেছি নিজে সিদ্ধান্ত লোৱাটো আজিৰ দিনত ঠিক নহয় সেইকাৰণে LP স্কুলৰ ক্ষেত্ৰতো আমি সিদ্ধান্তবিলাক DC সকলৰ ওপৰতে এৰি দিছোঁ আমি লোৱা নাই দুইটাই হ'ব সব জিলা উপায়ুক্তসকলে ডিচিশ্যন ল'ব আমি হিণ্টটো দি দিছোঁ বাকি ইন ভিউ অফ মডেল কোড অফ কণ্ডাক্ট বাকি সিদ্ধান্তবিলাক DC সকলে লৈ থাকিব না না কোভিড অহা নাছিল ন মইতো আপোনালোকক ক'লোৱে যে কোভিড আহিলে 3 এপ্ৰিলৰ পৰা তাৰ আগত নাই 51টা 36টা সপ্তাহত ডেথো নাছিল 4টা আৰু 3টা মই সেইকাৰণে ডাটাটো দিলোঁ 20ৰ পৰা 26 মাৰ্চলৈকে কোভিড হৈছে পাৰ ডে 36টা আৰু 27ৰ পৰা 2 এপ্ৰিললৈকে হৈছে 51টা পাৰ ডে তাৰমানে ইন ডাবল ডিজিট 50টাৰ তলত বাঢ়িলে 3 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈকে 146টা জিৰো হৈছে আমাৰ কোভিড কেতিয়াবা একেবাৰে যেনেকৈ মাৰ্চত আমাৰ নাম্বাৰ অফ ডেথ 0 এপ্ৰিলত আমাৰ নাম্বাৰ অফ ডেথ 1টা জানুৱাৰীত আমাৰ গোটেই মাহটোত ডেথ আছে 37 তাৰমানে 1টা এভাৰেজ ফেব্ৰুৱাৰীত গোটেই মাহটোত আমাৰ ডেথ হৈছে 10টা তাৰমানে
যদি আপুনি 30 দিন বয়স ধৰে তানে 20 দিনে এজনো মৰা নাই 10জন ঢুকাইছিলে মাৰ্চত ঢুকাইছে মাত্ৰ 13 জন মাত্ৰ শব্দটো কোৱা বেয়া কিন্তু 13 জন 31টা দিন 31টাৰ ভিতৰত একেবাৰে কোভিডটো কেতিয়াও নোহোৱা হোৱা নাই সেইটো কাৰণে বাঢ়া বুলিতো কোনো এতিয়ালৈকে তথ্য এইকাৰণে নাই কাৰণ ইলেকশ্যন ৰেলীবোৰ যিবোৰ জাগাত কমপ্লিট হৈ গ'ল সেই জাগাবিলাকত কোভিড হোৱাই নাই ধৰক আমাৰ ইলেকশ্যন ৰেলী নগাঁৱত হ'ল হোজাইত হ'ল সাউথ সালমাৰাত হ'ল সেই জাগাবিলাক কোভিড নাই কোভিড অকল তাতে আছে য'ত ব্যৱসায়িক আমি ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ বা ট্ৰেডিং চেণ্টাৰ বুলি কওঁ আৰু আজিও ধৰক নাজিৰাত ৰেলী হৈছে নাজিৰাত এটাও কোভিড নাই সোণাৰীত ৰেলী হৈছে সোণাৰীত এটাও ৰেলী নাই অকল কোভিড হৈছে গুৱাহাটী ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট আৰু টাউন কেইখনত তথ্যৰ লগত ৰেলীৰ কোনো সম্পৰ্ক নাই এটা ধৰক আমাৰ জালুকবাৰী সমষ্টিত ইমান ডাঙৰ শুৱালকুছিত ৰেলী হ'ল শুৱালকুছিত কিন্তু এটাও কোভিড হোৱা নাই ৰেলী হৈ গ'ল 4 এপ্ৰিলত গতিকে ৰেলীৰ লগত কোভিডৰ সম্পৰ্ক এতিয়ালৈকে কোনেও স্থাপন কৰিব পৰা নাই কোনটো স্থাপন হৈছে যে এয়াৰপোৰ্টৰ পৰা যি দিল্লী কলিকতাৰ পৰা এয়াৰপোৰ্টৰ পৰা মানুহ আহিছে তেওঁলোকে লৈ অহা ভেৰিয়েণ্টটো তেওঁলোকৰ পৰিয়াল বা বন্ধু মহলৰ তাত গৈছে তাৰমানে ইণ্ডিজেনাছ কোভিড আজিও নাই অসমত সেইকাৰণে যে মই ক'লোঁ 100টাৰ ভিতৰত আপোনালোকে জিলাখিনি যদি চাই আৰু আমি যদি কওঁ যে একেবাৰে টাউনলৈকেহে যাবা বুলি অঞ্চল বুলি যাবা তেতিয়াহ'লে অসমত 90% অঞ্চলত আজিও কোভিড নাই এটাও কোভিড কেছ নাই যদি আপুনি 126টা সমষ্টি বৰ্ডত লৈ লয় তেতিয়াহ'লে 100টা সমষ্টি হ'ব য'ত এটাও কোভিড নাই সেইকাৰণে কোভিড তাতেই আছে য'ত এয়াৰপোৰ্ট আছে ৰেলৱে ষ্টেচন আছে সোৰ্সটো হ'ল বাহিৰৰ পৰা অহা কিন্তু এতিয়া যদি কোনোবা মানুহে অসমত ভয় খালে ধৰক কেৰালাত অসমৰ মানুহ আছে বেংগলত অসমৰ মানুহ আছে তাতে কোভিড হ'ল লকডাউন হ'ল অসমলৈকে আকৌ আগৰ দৰে 4-5 লাখ মানুহ সোমাই আহিলে তেতিয়া কথাটো বেলেগ কিন্তু আজিৰ দিনলৈকে যিটো আমাৰ ইয়াত ষ্টাডি আছে সেইটো হ'ল এয়াৰপোৰ্ট আৰু ৰেলৱে ষ্টেচনৰ পৰা অহা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ বা বন্ধু বান্ধৱ এই মুহূৰ্তলৈকে ট্ৰেভেল হিষ্ট্ৰী থকা মানুহৰ হৈছে এই মুহূৰ্তলৈকে কোনোবা এটা পাৰাত যেনেকৈ যোৱাবাৰ পাণ্ডুত সোমাই গৈছিল ফটাখিলত সোমাই গৈছিল হোৱা নাই কিন্তু অহাকালি নহ'ব বুলি তাৰ গেৰেণ্টি নাই কাৰণ বহুত মানুহকতো আমি টেষ্ট কৰা নাই কোনোবা মানুহ কামাখ্যাতে নামি দিছে টেষ্ট কৰিব বুলি কোনোবা আমিনগাঁৱতে ৰেলৰ পৰা জঁপিয়াই দিছে গতিকে যোৱাবাৰুতো এনেকুৱাই হৈছিল প্ৰথমতে আমি বান্ধি ৰাখিছিলোঁ কিন্তু যেতিয়া বহুত মানুহ আহিলে আমাৰ আয়ত্তৰ বাহিৰত গুচি গ'ল কিন্তু এইবাৰ যিহেতু 4-5 লাখ মানুহ উভতি অহাৰ সম্ভাৱনা নাই যোৱাবাৰ আছিল কি নেশ্যনেল লকডাউন আছিলে লকডাউনৰ শেষতে অসমৰ 5 লাখ মানুহ ঘূৰি আহিছিল এইবাৰ যিহেতু 5 লাখ মানুহ ঘূৰি অহাৰ সম্ভাৱনা নাই গুৱাহাটীত যোৱা মাহলৈকে 8,000 এয়াৰ পেছেঞ্জাৰ আহি আছিল যোৱা 3 দিনত সি 4,000লৈকে ড্ৰপ হৈ গৈছে তাৰমানে অসমলৈকে মানুহ অহাৰ সংখ্যাটো কমি আছে এই টেষ্টবিলাক আৰম্ভ হোৱাৰ পিছত যদি আগমনটো কমি যায় আমাৰ ইয়াত ইণ্ডিজেনাছ কোভিডটো নাই মানে গাঁৱৰ পৰা অহা চাহ বাগিচাৰ পৰা অহা তেনেকুৱা ধৰণৰ কোভিড নাই আমি এইটো ষ্টাডি কৰিছিলোঁ যে আমি কৰি অহা ৰেলীবিলাকৰ জেগাত কোভিড হৈছে নেকি ধৰক এটা 20 মিনিট মই ৰেলী কৰিছোঁ এটাও কোভিড তাতে নাই কোনোবা আন এজন লিডাৰে কৰবাত ৰেলী কৰিছে তাত কোভিড আছে নেকি নাই আজিৰ মুহূৰ্তলৈকে কোভিড তোতে আছে এয়াৰ পেছেঞ্জাৰ ৰেল পেছেঞ্জাৰ আৰু তেওঁলোকৰ ৰিলেটিভ সম্পৰ্কীয় মানুহখিনি মই মোৰ মনত ধাৰণা যে 8,000ৰ পৰা এয়াৰ পেছেঞ্জাৰ যেতিয়া 4,000 কমি আহিছে সি যদি 2,000 আহি যায় আৰু আমি গোটেইকেইজনক টেষ্ট কৰিব পাৰোঁ অসমৰ ভিতৰত কোভিডে হয়তো আমি এটা বহুত বেয়া পৰিৱেশৰ মুখামুখি হ'ব নালাগিব পাৰে ধৰক যোৱাকালিৰ পৰা আমি বিহু পাতিছোঁ
3 দিন বিহু হ'ল আজি আমি টেষ্ট কৰিব দিছোঁ বিহু সমিতিৰ ওচৰ পাজৰৰ জাগাবিলাকত কিন্তু তেনেকুৱা কোনো সাংঘাতিক ৰিপৰ্ট অহা নাই যে সেই জাগাবিলাকতে কোভিড হৈ গ'ল বুলি এতিয়াও বস্তুটোত ট্ৰেভেলৰ লগতে লিংক হৈ আছে কিন্তু লাহে লাহে যেতিয়া আমি মিছ কৰিম মানুহক কোনোবাই টেষ্ট নকৰিব কোনোবাই পলাব কোনোবাই ৰেলেদি জাগাত গাড়ী দি আহিব ট্ৰাক ড্ৰাইভাৰ সোমাব লাহে লাহে ভিতৰলৈকে যেতিয়া টানি টানি বেমাৰটো আহি থাকিব তেতিয়া সি স্প্ৰেড হৈ যায় সেইকাৰণে যেতিয়াই স্প্ৰেড হ'ব তেতিয়াই চৰকাৰে সিদ্ধান্ত ল'ব আগতীয়াকৈ সিদ্ধান্তবোৰ লৈতো লাভ নাই কিন্তু যেতিয়াই বস্তুটো বাঢ়ি গৈ থাকিব তেতিয়াই প্ৰয়োজনীয় সিদ্ধান্তবোৰ লোৱা হ'ব ইলেকশ্যনৰ সময়তো কোভিড টেষ্টটো ঠিকে আছিলে আমাৰ মই আপোনালোকক কৈছোঁ ইলেকশ্যনৰ মাহটোত কোভিড টেষ্ট আমি 1 লাখ কৰিছোঁ এটা সপ্তাহত 20ৰ পৰা 26লৈকে 27ৰ পৰা 2লৈকে 71,000 তাৰ আগতো আমাৰ যোৱা জানুৱাৰীৰ পৰা আমাৰ টেষ্ট কমি আছিলে কাৰণ কোভিড নাপায় আৰু মানুহে নিজে টেষ্টটো কেনেকুৱা বস্তু চিম্পটম নহ'লে মানুহে আঙুলিত নাকত কিয় কাগজ সোমাব দিব এইটো ডিপেণ্ড কৰে টেষ্ট যে কয় চৰকাৰে কমাই দিছে চৰকাৰে টেষ্টটো কমাই দিব নোৱাৰে মানুহে নাকত তাঁৰডাল সোমাব এলাউ কৰিব লাগিব আৰু তেওঁ তেতিয়ালৈকে এলাউ নকৰে যেতিয়ালৈকে তেওঁ জ্বৰ কাহ নহয় এইটো মানে আমাৰ কিছুমান সমালোচকে কৈছে চৰকাৰে টেষ্ট কমাই দিব চৰকাৰে কেনেকৈ কমাই দিব কাৰণ আপোনাৰ শৰীৰত মই তাঁৰডাল সোমাম আপুনিতো এনেই সোমোৱাব নাহে কিবা এটা আপোনাৰ কাহ হ'ব লাগিব জ্বৰ হ'ব লাগিব চিম্পটম নাথাকিলে কালি যদি মই আপোনালোকৰ অফিচত গৈ কওঁ যে আপোনালোকক মই টেষ্ট কৰোঁ আপুনি কিয় টেষ্ট কৰিব দিব আপুনিতো কাজিয়া কৰিব যোৱাকালিও পৰহি নেকি 4জনী মহিলাইতো আমাৰ এয়াৰপৰ্টত মানুহক পিটু কৰিছে যে কিয় টেষ্ট কৰিবি গতিকে টেষ্ট চৰকাৰে কমোৱা আৰু বঢ়োৱা কৰিব নোৱাৰে এইকেইদিন আমাৰ সেম হস্পিটাল ইলেকশ্যনৰ সময়তো আছিল সেম হস্পিটাল আজিও আছে ইলেকশ্যনৰ সময়ত কোনো মানুহ যোৱা নাই আজি মানুহ সব হস্পিটালতে টেষ্ট কৰাই আছে এইটো হ'ল চিম্পটমৰ ওপৰত কথা আমি 7 দিনত মানুহক হস্পিটালৰ পৰা যাব দিছোঁ যে যেতিয়া আমি ৰেটত নিগেটিভ পাওঁ 7 দিনত আমি মানুহক ঘৰলৈকে যাব দিছোঁ আৰু কৈছোঁ ঘৰতে বাকী 3 দিন আপোনালোক থাকিব যাতে আমাৰ হস্পিটাল বেড কম আমি ব্যৱহাৰ কৰিব পাৰোঁ এই মুহূৰ্তলৈকে আমি যিখিনি আমাৰ ইয়াত প্ৰটোকল আছে মই আপোনালোকক কোৱা মতে 4,000 আমাৰ পেচেণ্ট আছে এগেইনষ্ট ইনষ্টল আইচলেশ্যন আমাৰ বেডৰ কেপাচিটি আছে আপোনালোকক কৈছোঁ মোৰ আমাৰ হাতত আইচলেশ্যন বেড আছে 4,440 পেচেণ্ট আছে 811 বাকীবিলাক ঘৰত আছে সেইকাৰণে আমাৰ এতিয়ালৈকে হস্পিটাল বেডৰ কোনো প্ৰেছাৰ আমাৰ ওপৰত নাই এইবিলাক মানুহৰ মাজত যিবোৰ ধাৰণা গভৰ্ণমেণ্টে টেষ্ট কমাই দিছে গভৰ্ণমেণ্টে ক'তো কমাব নোৱাৰে মানুহৰ বেমাৰ হ'লে মানুহে আহিবই আৰু এটা ফিগাৰ কম হৈছে কি এয়াৰপৰ্টত আহোঁতে মানুহে নিজৰ জাগাত টেষ্ট কৰি লৈ আহি আছিলে মই দিল্লীৰ পৰা আহিছোঁ সি দিল্লীৰ পৰাই নিগেটিভ ৰিপৰ্ট লৈ আহিছে গতিকে এতিয়া আমি গুৱাহাটীত কৰিছোঁ যে নহয় দিল্লীৰ পৰা লৈ আহিলেও কৰিব লাগিব আগত গভৰ্ণমেণ্টৰ অৰ্ডাৰটো আছিল যে 72 আৱাৰ্ছৰ আগত দিল্লীৰ পৰা আপুনি লৈ আহিলেও হয় যদি চবৰে কপিবিলাক আমি লৈ লওঁ আমাৰ 8,000 টেষ্ট আৰু বাঢ়িব প্ৰত্যেক দিনাই কাৰণ 8,000 এয়াৰ পেচেঞ্জাৰ আহিছে 8,000 একোখন নিগেটিভ ৰিপৰ্ট লৈ আহিছে নহয় মোৰ মতেদি আমাৰতো অফিচিয়েল বিহু হৈ গ'ল আমাৰ 3 দিনেই বিহু হয় গতিকে বিহুটোতো আমাৰ হৈ গ'ল বাকীটো এতিয়া বহাগী বিদায় অনুষ্ঠান যিমান দিনাখনলৈকে পাৰোঁ চলি থাকিব কিন্তু কোভিডৰ ভয়াৱহতাৰ লক্ষ্য ৰাখি মই ভাবোঁ যে গুৱাহাটী ডিব্ৰুগড় তিনিচুকীয়া তেজপুৰ আদিত এই অনুষ্ঠান নাপাতা ভাল চাওক সেইটো প্ৰশ্নৰ এইকাৰণে উত্তৰ দিব নালাগে কাৰণ নিৰ্বাচনৰ ৰেলীৰ সময় 10টাই আছিলে
আৰু ইমান উত্তৰ দিটো লাভ নাই ন এটোতো জেদা জেদি কি আছে কমিটিৰ মোৰটো নহল আমাৰ ক্যান্ডিডেট এজনৰো নহল এতিয়া বিহু কমিটিৰ দেউতাক মাকৰ যে নহব কি গ্যাৰেন্টি আছে এটোতো মই দিয়া আৰু আশা কৰিব নোৱাৰো এটোতো জেদৰ কথা নহয় আমি যিয়ে নকৰিলো কি আমি ভগৱানে আমাক সুস্থ শৰীৰে উলিয়াই পঠাই দিলে কংগ্ৰেছৰ হওক বিজেপিৰ হওক আৰু কোভিড নহল আমি পাৰ হৈ গলো এটা বিহু কমিটি যে নহব কি গ্যাৰেন্টি আছে সেইকাৰণে নিয়ম মানি চলিলে সাৱধান হৈ থাকিব পাৰিব এটোতো জেদা জেদি নহয় এটোতো বেমাৰহে আপুনি যদি ভাবে যে যিকোনো কাৰণে আপোনাৰ বেমাৰ নহয় আপুনি ৰাতি 2টালৈকেও বিহু পাতক তেতিয়া কিন্তু হলে চৰকাৰে আপুনি ক'ব লাগিব যে নহয় মই দায়িত্ব লৈছিলো ইলেকশ্যন কমিশনে যিয়ে নহওক আমাক ক'লে তোমালোকে 10টালৈকে কেম্পেইন কৰা তেওঁলোকে এটা ৰিস্ক ললে আৰু তেওঁলোকে এটো পাৰ হৈ গল নহল কোনো ক্যান্ডিডেটৰ কিন্তু এতিয়া সেই একেটা ৰিস্ক কোনে সদায়তো নহব সেইকাৰণে এটো ইলেকশ্যনৰ লগত যি কথা পাতিব নালাগে আমি যোৱাবাৰ বিহু পাতিব পৰা নাছিলো এইবাৰ আমি সুন্দৰ কৰি বিহু পাতিলো কোনো মানুহে কষ্ট নোপোৱাকৈ বিহু হৈ গল সেইটো এটা এক প্ৰকাৰ সফলতা বুলি ক'ব পাৰে যে বিহু যোৱাবাৰ পাতিব পৰা নাছিলো এইবাৰ সকলোৱে বিহু আমি পাতিলো যোৱাবাৰ বিহুত আমি লকডাউনত আছিলো এইবাৰ আমি লকডাউনত নাই সেই হিচাপৰ পৰা 3টা দিন ভাল কৰি গল বাকিও যিবিলাক গাঁৱত কোভিড নাই তেওঁলোকে ডেফিনেটলি বিহু পাতিব পাৰে মই এনে বাধা দি ৰাখিব খোজা নাই কিন্তু য'ত কোভিড বহুত বেছি আছে তাত নিজেই সিদ্ধান্ত ল'ব লাগে কিন্তু চৰকাৰৰ পৰা বিহু পাতিব নালাগে বুলি কোনো অৰ্ডাৰ ওলোৱা নাই আমি কৈছো যে 11টাত খালি বন্ধ কৰি দিও আমাৰ অসমত আমি ডাবল মিউটেন্ট ভেৰিয়েন্ট এতিয়ালৈকে পোৱা নাই আমি অসমত আমি জিনোম সিকুৱেন্সিং এটো ICMR লাহুৱালে কৰি আছে মই প্ৰেছ কনফাৰেন্সৰ আগতেও তেওঁক সুধিছিলো ডক্টৰ সকলে মোক কোৱা মতে অসমত UK ভেৰিয়েন্টে পাইছে এতিয়ালৈকে ডাবল মিউটেন্ট যেটো ভেৰিয়েন্ট মহাৰাষ্ট্ৰত ওলাইছে সেই ভেৰিয়েশনটো অহা নাই আৰু এতিয়া মহাৰাষ্ট্ৰৰ পৰা প্লেন অহাও প্ৰায় বন্ধ হৈ গৈছে তাতে লকডাউন হোৱাৰ কাৰণে হয়তো অসমত ফটক কৰি বিষয়টো আমি অলপ হয়তো সেফ থাকিব পাৰিম এটা ফান্ডামেন্টাল কথা আমি মনত ৰাখিব লাগে যোৱাবাৰ 5 লাখ মানুহ একেবাৰে সোমাই নোহোৱালৈকে অসমত বস্তুটো মেইনটেইন হৈ আছিল এইবাৰো যদি ভয় খাই অসমৰ বাহিৰত যোৱা গোটেই মানুহবোৰ ঘূৰি আহে তেতিয়া পৰিবেশটো হাতৰ পৰা ওলাই যাব কিন্তু যদি তেনেকুৱা নহয় লিমিটেড মানুহ আজিৰ দৰে 2000 3000 5000 আহি থাকে তেতিয়ালে আমি ইয়াক মেনেজ কৰি ৰাখিব পাৰিম মই তেনেকে ভাবো খালি ভয় এটাই যে যোন মানুহে দিল্লী কলিকতা বাহিৰৰ পৰা আহিছে RT-PCR নিগেটিভ নোহোৱালৈকে তেওঁলোকৰ লগত মিক্স আপ কৰিব নালাগে ই লাগিলে যোনেই নহক কিয় ঘৰৰ দেউতা মা হলেও যে তোমালোক এদিন ৰখা আজিকালি আমি 24 ঘণ্টাৰ RT-PCR ৰিজাল্ট দি দিও গতিকে অন্তত 24 ঘণ্টা আইসোলেট কৰি ৰাখিব লাগে কাৰণ গোটেই বস্তুটো আহিছে বাহিৰৰ পৰা আৰু ই খুব লাইট কাৰণে ৰুমটোত ফটক কৰি ধৰি লয় মানে আগতে আছিল যে অলপমান ডিসটেন্স ৰাখিলে হয়তো নলব পাৰে কিন্তু ই এয়াৰত ৰখি থাকে সেইকাৰণে খুব সোনকালে স্প্ৰেড হয় সেইকাৰণে ট্ৰেভেল হিষ্ট্ৰি থকা মানুহৰ লগত আমি যিমান পাৰো ডিসটেন্স মেইনটেইন কৰি ৰাখিব লাগে যেতিয়ালৈকে তেওঁ RT-PCR নিগেটিভ বুলি নোলায় হ'ব এতিয়ালৈকে আমি একো ৰেষ্ট্ৰিকশন দিয়া নাই কাৰণ আমি 3500 কেছ থাকুতেও দুৰ্গা পূজা পাতিছো এতিয়াতো আমাৰ 500 কেছ আছে এতিয়ালৈকে আমি ৰেষ্ট্ৰিকশন দিয়া নাই আৰু মোৰ গোটেই উদ্দেশ্যটো হল যে খুব জটিল হলেহে আমি নিৰ্দেশ দিম নহলে নতুন চৰকাৰখনে সিদ্ধান্ত ল'ব আজি প্ৰাথমিক বাচ্চা লৰাবিলাকৰ স্বাস্থ্য লৈ প্ৰত্যেক দেউতাক মাকে কনসাৰ্ন সেই কাৰণে এইটো সিদ্ধান্ত আমি লৈছো কিন্তু আদাৰৱাইজ বাকি ডিসিশন বিলাক কালিজনীও বুলে ডেইলি 3000 কেছ আহিছে তেতিয়াতো ডিসিশন এটা ল'ব লাগিব নহলে আমি পৰিস্থিতিটো ক্লোজলি মনিটৰ কৰি আছো যি সিদ্ধান্ত ফাৰ্স্ট উইকত ললেও হ'ব তাক আমি আগতীয়াকৈ ল'ব খোজা নাই আমি অপেক্ষা কৰিছো কাৰণ আননেসেসাৰি কন্ট্ৰোভাৰ্সি এটা ক্ৰিয়েট কৰিব খোজা নাই কিন্তু যদি কিবা এটা সিদ্ধান্ত নললে নহব
ৰাইজৰ স্বাৰ্থত ল'বই লাগিব, তেতিয়াহ'লে আমি সিদ্ধান্তটো ল'ম। সেইটোৱে মেইন কথা।